নাই, আজি নাগৰিক সভাখন মোৰ উদ্দেশ্য আছিলে সোণোৱাল কছাৰীসকলৰ যি আমাৰ আইনখন আৰু ইয়াৰ যিখন ডেইজ নটিফিকেশ্যন লগতে আগন্তুক নিৰ্বাচন, এই তিনিটা বিষয়ত লৈ এখন নাগৰিক সভা অনুষ্ঠিত কৰা হৈছিলে। ইয়াত সোণোৱাল কছাৰীসকলৰ প্ৰত্যেকটো জাতি, এই জনগোষ্ঠীৰ আমাৰ যিখিনি মহিলা আৰু পুৰুষৰ যিকেইটা জাতীয় অনুষ্ঠান আছে গোটেই সংগঠনক আমন্ত্ৰণ কৰা হৈছিল। ইয়াৰ উপৰি আমাৰ ৰাজনৈতিক যি মঞ্চ সোণোৱাল কছাৰী গণমঞ্চ তেখেতলোকক আমন্ত্ৰণ জনোৱা হৈছিল আৰু আমাৰ বিভিন্ন ৰাজনৈতিক দলত জড়িত সোণোৱাল কছাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলক, বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছিল। তো সকলোৰে উপস্থিতিত ইয়াতে এই গোটেইকেইটা বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ল আৰু যোৱা ভোটাৰ লিষ্ট তৈয়াৰ হোৱাৰ পিছতো যোৱা নটিফিকেশ্যনৰ পিছত আমাৰ ইলেকশ্যনটো পিছুৱাৰ কাৰণবিলাক ইয়াত পৰ্যালোচনা কৰা হ'ল আৰু আজি এই সভাই, এই নাগৰিক সভাই আমাক পৰামৰ্শ আগবঢ়াইছে আৰু তেওঁলোকে আজি সিদ্ধান্তও গ্ৰহণ কৰিছে যে অহা নৱেম্বৰৰ ভিতৰত সোণোৱাল কছাৰীসকলৰ স্বায়ত্ত শাসন পৰিষদৰ নিৰ্বাচনটো অনুষ্ঠিত হ'ব লাগে আৰু এখন শুদ্ধ, যাতে সোণোৱাল কছাৰীসকলৰ ৰাইজৰ কোনো আপত্তি নথকা এখন শুদ্ধ ভোটাৰ তালিকা তৈয়াৰ কৰিব লাগে। তো তাৰ কাৰণে আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আগন্তুক দিনত এই পৰিষদৰ যি ক্ষমতা, এই ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ কাৰণে পৰ্যালোচনাই পৰৱৰ্তী পৰ্যায়ত জাতীয় সংগঠনসমূহে আলোচনাৰ মাধ্যমে, চৰকাৰৰ লগত আলোচনাৰ মাধ্যমে সমান্তৰালভাৱে তেওঁলোকৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীবিলাক পৰিচালনাৰ মাধ্যমেৰে নিৰ্ণয় কৰিব আৰু তাৰ কাৰণে সভাই আলোচনাৰ মাধ্যমে সংগঠনসমূহক পৰামৰ্শ আগবঢ়াইছে যে জাতীয় সংগঠনসমূহে একত্ৰিত হৈ যাতে পৰৱৰ্তী সময়তে শক্তিশালী এটা সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল কৰিব পাৰে, ক্ষমতাশালী অট'নমাছ কাউন্সিল কৰিব পাৰে। ই 5th চিডিউলেই হওক, 6th চিডিউলে কোনো এটা চিডিউলিং যাতে কৰিব পাৰে, তাৰ কাৰণে সংগঠনসমূহক আজি নাগৰিক সভাই পৰামৰ্শ আগবঢ়াইছে। নহয়, এইটোতো এনেও জানে, গণমঞ্চটো হ'ল আমাৰ এটা সোণোৱাল কছাৰীসকলৰ নিৰ্বাচনত অনুষ্ঠিত কৰি লোৱা এটা মঞ্চ, নিজাববীয়া। কাৰণ দল নহয়, আমি এতিয়া দল বুলি কওঁ, একচুৱেলি দল নহয়। দল হ'বলৈ হ'লে পঞ্জীয়ন হ'ব লাগিব। পঞ্জীয়নভুক্ত দল হ'বলৈ হ'লে নিৰ্বাচন, ভাৰতীয় সাংবিধানিকভাৱে যিকেইটা নিৰ্বাচন অনুষ্ঠিত হয় তাত নিৰ্বাচন খেলিব লাগিব, খেলি গৈ তাত বিধায়ক বা নতুন সাংসদ নিৰ্বাচন কৰিব লাগিব। তাৰপিছত তেওঁলোকে স্বীকৃতি পাব, তেতিয়াহে ৰাজনৈতিক দল হিচাপে স্বীকৃতি পায়। কিন্তু ৰাজনৈতিক দল হিচাপে স্বীকৃতি পাবলৈ আমাৰ এইটো বহু দেৰি আছে। এটা ৰাজনৈতিক মঞ্চ তৈয়াৰ কৰিছে, যি মঞ্চৰ যোগেৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত সোণোৱাল কছাৰী ৰাইজক একত্ৰিত কৰি নিৰ্বাচন অনুষ্ঠিত কৰিব। গতিকে তেওঁলোকৰ লগত মোৰ মতানৈক্য নাই, ডিবেট নাই। তেন্তে তেওঁলোকৰ যিটো বিষয় উত্থাপন কৰিছে সেই বিষয়ৰ লগত আমাৰ মতানৈক্য হৈছে, সেইকাৰণে সেইটো স্পষ্টীকৰণ দিয়া হৈছে। তো বেলেগ কোনো আমাৰ তেওঁলোকৰ লগত সংঘাত নাই। তো গণমঞ্চকটো মই সদায় ৱেলকাম জনাওঁ যে সোণোৱাল কছাৰী যিহেতু একমাত্ৰ জাতীয় অনুষ্ঠান, এটা অনুষ্ঠান যি অনুষ্ঠানে অকল নিজৰ ভিতৰতে তেওঁলোকে শক্তি বৃদ্ধি কৰি যাতে ৰাষ্ট্ৰীয় যিবিলাক বা আমাৰ ৰিজনেল যিবিলাক ৰাজনৈতিক শক্তি তেওঁলোকৰ লগত যাতে কম্পিটিশ্যন কৰিব পাৰে, তাৰ কাৰণে ওলাই আহিছে। তেওঁলোকৰ আমাৰ সদায় শুভেচ্ছা থাকিব। নাই, এইটো নতুনকৈ নিৰ্বাচনটো সদায় নতুন ভোটাৰ, যেতিয়া নিৰ্বাচন হয় তেতিয়াই ভোটাৰ তালিকা বনাবই লাগিব। কাৰণ বহু মানুহ আমাৰ মৰি যায়, বহুত মানুহ আকৌ নতুনকৈ ইনক্লুড হয়। গতিকে এইটো হিয়াৰিং হ'ব। আগৰ লাষ্ট যিবিলাক নিৰ্বাচন হৈছে, লাষ্ট ইলেকশ্যন, ইয়াৰ আগৰ লাষ্ট ইলেকশ্যনৰ যিবিলাক ভোটাৰ লিষ্ট তৈয়াৰ হয় তাৰ লগত টেলি কৰি নতুন ভোটাৰ লিষ্টবিলাক তৈয়াৰ কৰে আৰু টাইম দিয়ে, এসপ্তাহ 10 দিন টাইম দিয়ে, হিয়াৰিং দিয়ে। কাৰোবাৰ ভোট থাকি গৈছে নেকি, কাৰোবাৰ কোনোবা ইয়াৰ পৰা কটন কৰিব লগা আছে নেকি, এইটো হিয়াৰিঙৰ টাইম দিব, পাব্লিক হিয়াৰিং টাইম দিব। সেইমতে ফাইনেলি হ'ব। না, আমাৰ ফালৰ পৰা ৰেডি, আমাৰ ৰেডি, একো প্ৰব্লেম নাই। খালি যিহেতু যোৱাবাৰ ভোটাৰ তালিকাখিনি প্ৰস্তুত প্ৰায় হৈছেই, তাত খালি কিছু অলপ টাইপ চাইপ কৰিবলৈ বাকী আছে। এই কিছু অঞ্চল পাৰ্ট, সোণোৱাল পাৰ্ট কৰা কিছু অংক ডিলিট কৰিব লগা আছে আৰু আমাৰ কিছু এটা দুটা ভোট ক'ৰবাত থাকি যোৱা, এইটো ইনক্লুশ্যন কৰিব লগা আছে। মুখ্যমন্ত্ৰীয়ে সদায় কৈ থকা হৈছে, আলোচনাত মিলিত হ'বই নালাগে। মুখ্যমন্ত্ৰীৰ লগত বাৰ্তালাপ চলি আছে। এজ এ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য ইতিমধ্যে সিদিনাও লগ পাইছোঁ, সিদিনাও কথা পতা হৈছে। অকল মুখ্যমন্ত্ৰীয়ে নহয়, আমাৰ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰৰ লগতো কথা পাতি থকা হৈছে আৰু আমাৰ অধ্যুষিত অঞ্চলৰ যিসকল বিধায়কলৈ সকলোৱে আগ্ৰহী, আজি ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰো আগ্ৰহী। তো মুখ্যমন্ত্ৰীয়েও কৈছে যে বিশেষ কিবা সমস্যা নোলায় তেতিয়াহ'লে সোণোৱাল কছাৰীসকলক অকলশৰে নিৰ্বাচনটো, সৰ্বদলীয় বুলি তেনেকুৱা কথা নাই। আমাৰ সকলোৱে প্ৰস্তুত, বিধায়কসকলেও আগ্ৰহী। আমাৰ অধ্যুষিত অঞ্চল যিহেতু আমাৰ 9খন জিলাৰ যিসকল বিধায়কৰ তেওঁলোকৰ গাঁও পৰে, তেওঁলোকেও আগ্ৰহী। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছে আৰু আমাৰ WBD ডিপাৰ্টমেণ্টৰ আমাৰ যিগৰাকী মন্ত্ৰী
তেখেতেও মুখ্যমন্ত্ৰীক জনাইছে যে সোণোৱাল কছাৰীসকলৰ আন্দোলনৰ কথাখিনি এনেও জানেই, গতিকে আন্দোলনৰ যিটো পৰিৱেশ মুখ্যমন্ত্ৰীক অৱগত কৰাইছে আৰু ৰাইজৰ যিটো দাবী সকলোৱে এই কথাটো মুখ্যমন্ত্ৰী অৱগত।